Hello everyone, আজি আমি অনুশীলনী 5.3 question number 2 solution to discuss কৰিম ঠিক আছে না question number 2 solution to discuss কৰিম অৰ্থাৎ ক্লাস 10 mathematics ৰ অনুশীলনী 5.3 question number 2 solutionত কি দিয়া আছে চাই লওঁ তলৰ যোগফল বিলাক নিৰ্ণয় কৰা তলৰ যোগফল বিলাক নিৰ্ণয় কৰিব লাগে আৰু ইয়াৰে 2 নম্বৰৰ একত কি দিয়া আছে এইটো মানে এই গুটেই কেটা যোগফল কি হয় আমি নিৰ্ণয় কৰিব লাগিব এতিয়া এটো এটা কি দিয়া আছে জানানে এটো হৈছে এটা এপি অৰ্থাৎ সমান্তৰ প্ৰগতি এতিয়া এই সমান্তৰ প্ৰগতিটোৰ যোগফল নিৰ্ণয় কৰিবলৈ দিছে এতিয়া এই সমান্তৰ প্ৰগতিটোৰ যোগফল এতিয়া আমাক নিৰ্ণয় কৰিবলৈ দিছে ঠিক আছে এতিয়া ইয়াত a = 7 মানে প্ৰথম পদ ইয়াত কি হয় 7 হয় আৰু d = কিমান হ'ব যেটো সাধাৰণ অন্তৰ বুলি কোৱা হয় সাধাৰণ অন্তৰটো হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিম অৰ্থাৎ হয়নে এটো মিশ্ৰ ভগ্নাংশ হয়নে 10 1/2 - 7 মানে এটো যদি আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ এতিয়া এটো যদি মই অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ মিশ্ৰ ভগ্নাংশটোৰ পৰা তেতিয়াহলে ইয়াক এনেদৰে দেখা যাব তলত আছে 2 আৰু 10 * 2 কৰিলে 20 হ'ব আৰু 20 + 1 কৰিলে হ'ব 21 ঠিক আছে 21/2 হ'ল আৰু -7 হ'ব এতিয়া মই কি কৰিম ইয়াত লখাগো কি হ'ব 2 হ'ব আৰু 2 এ 2 এবাৰ যায় 21 আৰু 1 এ 2 যাব দুবাৰ সো 2 * 7 কৰিলে 14 মানে এটো হ'ব 21 ৰ পৰা 14 বিয়োগ কৰিলে 7 সো 7/2 হ'ল ইয়াত d অৰ্থাৎ সাধাৰণ অন্তৰ কিমান ওলাল 7/2 আৰু যেটো প্ৰথম পদ হেতু হৈছে 7 ঠিক আছে এতিয়া মই a ভ্যালু উলিয়ালো d ভ্যালু উলিয়ালো আৰু ইয়াত an দিয়া আছে অৰ্থাৎ an অৰ্থাৎ ইয়াক আমি লাষ্ট মানে লাষ্ট টার্ম বুলি ক'ব পাৰো অৰ্থাৎ এটো হৈছে শেষৰ পদ হয়নে শেষত কি আছে 84 সেইকাৰণে শেষৰ পদটোক আমি l বুলি ক'ব পাৰো হয় নহয় লাষ্ট পদ এটো আৰু an = l হয়নে an = l হ'ব লাষ্ট পদ হোৱাৰ কাৰণে আৰু ইয়াক কোৱা হ'ব 84 এটা এই কোৱেশ্চনটোৰ পৰা যিখিনি কথা লিখিব পাৰি আমি গুটেখিনি কথা লিখি ললো প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d আৰু যেটো শেষৰ পদ বা এন্টম পদ হেতু আমি 84 বুলি ক'ব পাৰো আৰু এটো লাষ্টত আছে কাৰণে আমি l বুলি ক'ব পাৰো অৰ্থাৎ এটো শেষৰ পদক আমি l বুলি কওঁ 84 আৰু আমি এটা কি উলিয়াব লাগে আমি উলিয়াব লাগিব sn আমি উলিয়াম আৰু sn উলিয়াবলৈ যেটো আমি সূত্ৰ ব্যৱহাৰ কৰিম হেতু হৈছে n/2 a plus l ঠিক আছে নে এতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম কাৰণ ইয়াত শেষৰ পদটো আছে সমান্তৰ প্ৰগতিটো শেষৰ পদটো থাকা কাৰণে আমি শেষৰ পদ থকা sn ৰ ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম সো আমি n/2 * a + l লিখিলো ঠিক আছে এতিয়া আমি n ৰ ভ্যালুটো নাজানো হয় নহয় এতিয়া আমি প্ৰথমে n ৰ ভ্যালুটো উলিয়াই লম ঠিক আছে নে ইয়াত কেইটা পদ আছে নাজানো কিন্তু ইয়াত গুটেখিনি দিয়া আছে কিন্তু কেইটা পদ আছে আমি নাজানো কাৰণ মাজৰ কথাখিনি নাই হয়নে মাজৰ টাৰ্ম কেইটা নাই আমাক সমান্তৰ প্ৰগতি হিচাপে দিছে হয়নে নহয় কেইটা পদ আছে আমি উলিয়াই ল'ব লাগিব এতিয়া আমি a ৰ ভ্যালু জানো 7 বহুৱাই দিম l ৰ ভ্যালু জানো ঠিক আছে l ৰ ভ্যালুটো আমি জানো 84 আৰু এটা আমি আৰু এটা স্টেটমেন্ট লিখি লব পাৰো মানে আৰু এটা লাইন আমি লিখি লব পাৰো আৰু সেইটোক আমি ইকুৱেশ্যন 1 দিম ঠিক আছে মানে মই এটো লিখিম sn n ৰ জায়গাত আমি নাজানো সেইকাৰণে na লিখিছো n/2 আৰু a ৰ জায়গাত কি লিখিম 7 লিখিম আৰু l ৰ জায়গাত কি লিখিম 84 7 4 11 হয় সো 91 হৈ যাব n/2 * 91 ঠিক আছে আৰু এটো sn এতিয়া আমি ইয়াক ইকুৱেশ্যন 1 দিম ইকুৱেশ্যন 1 ঠিক আছে ইকুৱেশ্যন 1 বুলি মই ইয়াক নামাকৰণ কৰি দিলো এতিয়া আমি n ৰ ভ্যালুটো উলিয়াব লাগিব n ৰ ভ্যালুটো উলিয়াবলৈ প্ৰথমে মই এতিয়া লিখি লম হয়নে এতিয়া এইখিনি মই নাও বুলি দিছো ঠিক আছে নে sn ভ্যালুটো এটো এনেকৈ উলিয়াব লাগিব এতিয়া আমি n ৰ ভ্যালুটো উলিয়াবলৈ কি কৰিম again আকৌ মানে ইয়াৰ পিছত এখিনি লিখিবা again কি হ'ব again মই লিখিম যে an = 84 দিয়া আছে ঠিক আছে এতিয়া an ক আমি ভাঙি দিব পাৰো ফৰ্মুলা এটা আছে a + n - 1
into d is equal to 84 আৰু এৰ জায়গাত কি আছে এৰ জায়গাত আছে 7 মই 7 বহুৱাই দিলো n ৰ ভ্যালুটো নাজানো n - 1 বুলি লিখিলো এই টার্মটো আৰু d ভ্যালুটো হ'ব 7/2 ঠিক আছে আৰু ইয়াক দিলো মই 84 বুলি আৰু এতিয়া মই কি কৰিম 7 টো এফালে প্লাস হৈ আছে হেফালে লৈ যাম মাইনাস হৈ যাব মানে কি হৈ যাব 7 into n minus 1 divided by 2 হয়নে 7 টো ওপৰত আছে n minus 1 টো ওপৰত আছে এখানে 7 into n minus 1 divided by 2 লিখিলো আৰু 7 টো ইফালে প্লাস হৈ আছে হেফালে লৈ যাম মাইনাস হৈ যাব মানে 84 minus 7 কৰিলে কিমান হ'ব 84 minus 7 কৰিলে হ'ব 77 হ'ব 84 minus 7 কৰিলে আৰু এতিয়া মই কি কৰিম ক্ৰস মাল্টিপল কৰিম 7n minus 1 আৰু 7n minus 1 ৰ লগত 1 2 into হ'ব কাৰণ ইয়াত তলত 1 আছে আৰু 77 ৰ লগত 2 হ'ব অৰ্থাৎ 77 into 2 দিম মই আৰু মই এতিয়া কি লিখিম n minus 1 টাৰ্মটো ইফালে থৈ দিম 7 টো ইফালে পূৰণ হৈছে ইফালে গলে হৰণ হৈ যাব মানে 77 into 2 divided by 7 হ'ব আৰু 7 এ 77 ক যাব 11 বাৰ সো 11 into 2 হৈ গল n minus 1 is equal to 11 into 2 কৰিলে 22 পাম আৰু n is equal to মই কি লিখিম এতিয়া 1 টো এফালে মাইনাস হৈছে এফালে গলে প্লাস হৈ যাব প্লাস হৈ গলে 23 হৈ যাব সো আমি n ৰ ভ্যালু কিমান পালো n ৰ ভ্যালু আমি পালো 23 ঠিক আছে নে এতিয়া n ৰ ভ্যালুটো 23 যে পালো এতিয়া আমি এই ইকুৱেচনটোত বহাই দিম আৰু যেতিয়া আমি এই ইকুৱেচনটোত বহাই দিম তেতিয়া আমি sn ৰ ভ্যালুটো পাই যাম মানে মই এতিয়া লিখিম ইকুৱেচন 1 ৰ পৰা ঠিক আছে নে from equation 1 from equation 1 imply এটা আমি কি লিখিম এটো লিখিম অৰ্থাৎ এতিয়া আমি কি লিখিম from equation 1 ৰ পৰা sn ৰ জায়গাত এতিয়া আমি s23 লিখিম কাৰণ আমি গম পাই গলো n ৰ ভ্যালুটো s23 ইকুৱেল টু কি হ'ব 23 divided by 2 into 91 ঠিক আছে নে 23 into 91 divided by 2 হ'ব মানে এতিয়া আমি ওপৰত 23 আৰু 91 মাল্টিপল কৰি দিম হেতু কৰিলে কি হ'ব 23 into 91 কৰিলে 9 3 গুণ 27 2 9 গুণ 18 18 2 20 3 7 8 9 হৈ গল 2093 হলনে 2093 হল ওকে 2093 হৈ গল এতিয়া আমি 2093 divided by 2 লিখিব পাৰো ঠিক আছে ওকে এতিয়া 2093 যেতিয়া আমি 2 দি হৰণ কৰি দিম তেতিয়া কি হৈ যাব 2 10 গুণ 20 টো হৈ যাব আৰু 9 টো 9 মি হবছত 2 4 গুণ 8 হ'ব 1 3 13 2 6 গুণ 12 ঠিক আছে নে এক বাকি থাকিল ঠিক আছে এক বাকি থাকিল কাৰণে আমি পইণ্ট দিম পইণ্টটো দিয়াৰ পিছত ইয়াত শূন্য হৈ যাব মানে 2 5 গুণ 10 মিলি গল নে ইয়েস এতিয়া আমি ইয়াক কি লিখিব পাৰো ইয়াক আমি এনেদৰেও লিখিব পাৰো s23 is equal to 1046.5 1046.5 তোমালোকে এনেদৰত হ'ব পৰা কিন্তু উত্তৰ মালাত মিশ্ৰ ভগ্নাংশ হিচাপে আছে আৰু যেতিয়া মিশ্ৰ ভগ্নাংশ হিচাপে থাকে তেতিয়া আমি ইয়াক এনেদৰে লিখো 1046 সমস্ত ঠিক আছে নে ৰবা মই অলপ মুছি অলপ ওপৰতে লিখি দিও কাৰণ এখিনি জেগাকন নাই ঠিক আছে এখিনিকে তোমালোকে লিখি লোৱা লাষ্টত মই এখিনি অকন মুছি দিছো মই ঠিক আছে তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা যিখিনি লিখিব লগা আছে এটোটো আনসাৰ হ'বই কিন্তু ইয়াক মই মিশ্ৰ ভগ্নাংশ কেনেকৈ লিখিম মই এখিনি মুছি অলপ দেখুৱাই দিম ঠিক আছে নে লিখি ললা নে ওকে মই এখিনি অকন মুছি লওঁ তাৰছত মই দেখুৱাই দিও যে মিশ্ৰ ভগ্নাংশত কেনেকৈ হ'ব এখিনি পিছত হ'ব s23 is equal to 8 ঠিক আছে নে এতিয়া ইয়াক আমি মিশ্ৰ ভগ্নাংশ হিচাপে কেনেদৰে লিখিম এতিয়া মই এনেদৰে লিখিব পাৰো চোৱা 1046 plus 0.5 মানে নহয় 0.5 টো আছে plus 0.5 বুলি দি দিলো আৰু 1046 plus ইয়াক ভগ্নাংশ লিখিলে 1/2 হ'ব হয় 1/2 হ'ব আৰু 1/2 হোৱাৰ পিছত এটো কি হ'ব আৰু ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশত লিখো 1046 সমস্ত দুভাগৰ 1
1046 সমস্ত দুভাগৰ 1 ঠিক আছে নে এইটোই হ'ব কাৰণ মিশ্ৰ ভগ্নাংশত এই দুটা যে জয়েন হৈ থাকে এই দুটা আসলতে প্লাস হৈ থাকে 10 ৰ লগত 1/2 কি হৈছে প্লাস হৈ আছে হয়নে মিশ্ৰ ভগ্নাংশত আমি যদি ইয়াক ভাঙি দিও ইয়াক এনেদৰে দেখা যাব ওপৰ লাইনটো হৈতে মানে ওপৰ লাইনটো নিচিনা দেখা যাব 1046 plus 1/2 আমি এনেদৰে জয়েন কৰি দিও আৰু এনেকৈ মিশ্ৰ ভগ্নাংশটো হৈ যায় ঠিক আছে নে এই গুটেই ইকুৱেশ্যনটোৰ এনসাৰ কি হ'ল এটো হ'ল আমি প্ৰথমে কি দিয়া আছিল গুটেখিনি লিখি ললো তাৰ পিছত আমি দেখিলো যে এছএন আমি এটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু এনৰ ভ্যালুটো নাথাকাৰ কাৰণে এনৰ ভ্যালুটো উলিয়াই ল'ব লগা হ'ল ঠিক আছে নে এনৰ ভ্যালুটো উলিয়াই পেলাই পুট কৰি দিলো এনসাৰ ওলাই গ'ল ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম এতিয়া আমি চাও 2 নম্বৰ 2 কি দিয়া আছে 2 নম্বৰ 2 দিয়া আছে এইটো ঠিক আছে নে এতিয়া আমি ইয়াৰ যোগফলটো নিৰ্ণয় কৰিব লাগিব মানে এতিয়া প্ৰথমে আমি চাই লওঁ কি দিয়া আছে ইয়াত দিয়া আছে a এর ভ্যালু অৰ্থাৎ ইয়ানে এনেদৰে লিখি লবা ইয়াত a is equal to 34 ঠিক আছে নে আৰু ইয়াত d ভ্যালুটো কিমান হ'ব d is equal to 32 minus 34 হ'ব আৰু কইলে কিমান হ'ব -2 ঠিক আছে নে কাৰণ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিয়ে তেতিয়া কি হয় আমি d ভ্যালুটো পাওঁ মানে সাধাৰণ অন্তৰ ভ্যালুটো পাওঁ কাৰণ এটো এটা ap হয়নে নহয় এটো এটা সমান্তৰাল প্ৰগতি সেইকাৰণে আমি এনেদৰে লিখিব পাৰো d is equal to পালো আৰু ইয়াত যেটো an মানে যেটো শেষ পদটো কিমান 10 দিয়া আছে ঠিক আছে নে 10 দিয়া আছে আৰু আমি উলিয়াব লাগে sn নৰ ভ্যালুটো মানে nতম পদলৈকে কিমানটা মানে nতম পদৰ যোগফলটো আমি নিৰ্ণয় কৰিব লাগে কাৰণ ইয়াত কেইটা পদ আছে আমি নাজানো সেইকাৰণে আমি nতম পদ বুলি কৈছো ঠিক আছে নে nতম পদ বুলি কৈছো আৰু সেইকাৰণে এই গুটেই কেইটা পদৰ যোগফলটো আমি নিৰ্ণয় কৰিব লাগিব সেইকাৰণে মই কি দিম n/2 * a + l ঠিক আছে নে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম আৰু আমি ইয়াক যদি লিখো n/2 টো আমি n/2 হিচাপে লিখিম আৰু a ৰ জায়গাত কি লিখিম 34 লিখিম l ৰ জায়গাত কি লিখিম 10 লিখিম সো 34 + 10 কৰিলে হ'ব 44 n/2 * 44 সো sn ইয়াক আমি দিলো ইকুৱেশ্যন নম্বৰ 1 বুলি ঠিক আছে নে n ৰ ভ্যালুটো এতিয়া উলিয়াই লম n ৰ ভ্যালুটো লাষ্টত ইয়াত পুট কৰি দিম এতিয়া লিখিম আমি নাও কি লিখিম an is equal to কিমান আছে an is equal to 10 আছে আৰু an ক আমি ফৰ্মুলাত ভাঙি দিম a plus n minus 1 into d is equal to 10 আৰু a ৰ জায়গাত লিখিম মই 34 plus n minus 1 n ৰ ভ্যালুটো নাজানো সেইকাৰণে n minus 1 ক n minus 1 হিচাপে থাকক d ভ্যালুটো আমি লিখিম কিমান -2 is equal to 10 ঠিক আছে এতিয়া আমি ইয়াৰ পিছত ইয়াত লিখিম সো কি হৈ গল 34 n ৰ লগত -2 যদি আমি পূৰণ কৰি দিও -2 কি হ'ব -2 ৰচন মই -2 টো এতিয়া এনেদৰে থৈ দিওচোন বাৰু দেই মানে মই এটো কৈছো -2 হয়নে -2 * n - 1 -2 * n - 1 ঠিক আছে এটা 34 টো এফালে প্লাস হৈ আছে এফালে লৈ যাম বিয়োগ হৈ যাব হয়নে বিয়োগ হৈ যাব মানে 10 - 34 হৈ যাব ঠিক আছে নে 34 টো মই এফালে নিলিখো মই লিখিলো ইয়াৰ পিছৰ লাইনটো কি লিখিলো -2 টো থাকক -2 * n - 1 টো এফালে থাকক 34 টো মই হিফালে লৈ যাম 10 - 34 হৈ যাব আৰু 10 - 34 হৈ গলে কিমান হৈ যাব -24 হৈ যাব আৰু এতিয়া যদি মই ইয়াক ভাঙি দিও ইয়াক যদি মই এতিয়া ভাঙো তেতিয়া হলে কি হ'ব -2n আৰু -2 * -1 কৰিলে +2 হ'ব এতিয়া -2n টো এফালে থাকক আৰু -24 টো এফালে আছেই +2 টো এফালে লৈ যাম -2 হৈ যাব হয় 2 টো এফালে প্লাস হৈ আছিল এফালে গলে মাইনাস হৈ গল সো হৈ যাব এতিয়া -26 হৈ যাব আৰু এফালে -2n হৈ আছে ঠিক আছে নে সো n is equal to কি হ'ব মাইনাস মাইনাস তো আতৰি যাব মানে কি হৈ গল 26 divided by 2 হৈ গল আৰু 26 ক যেতিয়া 2 দি হৰণ কৰি দিয়ে তেতিয়া হৈ যায় 13 সো 13 হৈ গল n is equal to 13 হল এতিয়া মই লিখিম যে from equation 1 কি লিখিম এই equation 1 টোৰ পৰা লিখিম যে s n ৰ ভ্যালুটো যেহেতু পালো সো s 13 হৈ গল আৰু n ৰ জায়গাত মই লিখিম 13 আৰু তলত আছে 2 হয়নে n/2 * 44 আছে সো 44 ঠিক আছে সো 13 * 44 কৰিলে কিমান হ'ব
পিনাউট কৰি লওঁ 44 13 3 4 গুণ 12 1 3 4 গুণ 12 1 13 সো 44 2 4 5 6 7 4 1 5 572 572 হৈ গ'ল ঠিক আছে 572 ডিভাইডেড বাই 2 এটা 572 ডিভাইডেড বাই 2 কৰিলে কিমান হ'ব 2 দুগুণ 4 2 দুগুণ 4 1 17 2 8 গুণ 16 1 12 2 6 গুণ 12 সো হৈ গ'ল 286 ঠিক আছে না এই গুটেই কেটা যোগফল আমি উলিয়াই দিলো গুটেই কেটা পদৰ যোগফলটো আমি উলিয়াই দিলো আৰু কেটো উলিয়াবলৈ কৈছিল সো হেতু কিমান ওলাল 286 ওলাল ঠিক আছে না এনেদৰ কৰিলে হ'ল ঠিক আছে তোমালোকে যদি লিখি লব বিচাৰিছা ভিডিওটো পজ কৰা আৰু লিখি লোৱা এতিয়া মই যাম কোৱেশ্চন নম্বৰ 3 লৈ সো এতিয়া আমি চাও 3 নম্বৰ কি দিয়া আছে 3 নম্বৰ দিয়া আছে A2 কোৱেশ্চন ঠিক আছে এতিয়া ইয়াৰ পৰা মই ঠিক তেনেদৰে লিখি লম a ভ্যালুটো লিখি লম প্ৰথমে সো মই প্ৰথমে লিখি লম ইয়াত a = -5 আৰু d = কিমান হ'ব d = -8 - -5 আৰু লাষ্টত এটো কি হৈ যাব মাইনাস মাইনাস প্লাস হৈ যাব সো -8 + 5 অৰ্থাৎ -3 হৈ যাব 6 7 8 সো -3 হৈ গ'ল আৰু ইয়াত যেটো শেষ পদ আৰু যেটো এন্টম পদ হেতু কি আছে -230 আছে -230 আছে আৰু ইয়াত আমি sn ৰ ভ্যালুটো উলিয়াব লাগিব sn অৰ্থাৎ n/2 into a plus l so n/2 a জেগাত লিখি -5 plus l মানে -230 আছে লিখি দিলো so মাইনাস ইয়া প্লাস মাইনাস মাইনাস হৈ যাব আৰু দুইটা আগতে মাইনাস থাকিলে দুইটা প্লাস কৰি আগত মাইনাস দি দিম মানে n/2 আৰু ব্ৰেকেটৰ ভিতৰত কি থাকিব -235 থাকিব ঠিক আছে নে ওকে sn আৰু ইয়াক দিলো মই ইকুৱেশ্যন 1 ঠিক আছে নামাকৰণ কৰি দিলো ইকুৱেশ্যন 1 বুলি আৰু এতিয়া আমি লিখিম নাও an = -230 আৰু an ক এতিয়া আমি ভাঙি দিম a + n - 1 into d = -230 ঠিক আছে আৰু a জেগাত লিখি দিম এতিয়া a ভ্যালুটো যেটো আছে -5 plus n - 1 into d n - 1 into d অৰ্থাৎ d ভ্যালুটো কি আছে -3 আছে -3 লিখিলো ইনটু কৰি আৰু -230 লিখিলো এফালে -5 হৈ আছে 5 ৰ আগত মাইনাস আছে এফালে গলে 5 ৰ আগত প্লাস হৈ যাব ঠিক আছে নে আৰু এফালে n - 1 into -3 আছে আৰু এফালে -230 plus 5 হৈ যাব -5 to +5 হৈ যাব আৰু এটো -3 লগত n কৰিলে -3n হ'ব -3 into -1 কৰিলে +3 হ'ব আৰু এটো হ'ব -225 -3n টো থাকক 3 টো আমি হিফালে লৈ যাম -228 হৈ যাব কাৰণ a2 ইফালে গলে -3 হৈ যাব আৰু যেতিয়া -3 হ'ব হেতুটো আমি ক্যালকুলেট কৰিলে -228 হ'ব 6 7 8 সো -228 এতিয়া n = কি হ'ব মাইনাস মাইনাস আতৰি যাব দুইফালে আছে সো 228 ডিভাইডেড বাই 3 আৰু কি হ'ব ইয়াত 3 7 গুণ 21 1 18 3 6 গুণ 18 মানে 76 হ'ল n ৰ ভ্যালুটো 76 হ'ল আৰু এতিয়া আমি লিখিম from equation 1 from equation 1 কি লিখিম s 76 হৈ যাব হয়নে n ৰ ভ্যালুটো পালো যেহেতু হেকাৰণে s n ৰ জায়গাত s 76 হ'ল আৰু 76 ডিভাইডেড বাই 2 হৈ গ'ল ইনটু কি আছে ব্ৰেকেটৰ ভিতৰত কি আছে -235 আছে আৰু আমি 76 ক যেতিয়া 2 এ হৰণ কৰি দিম তেতিয়া কি হৈ যাব 2 3 গুণ 6 1 16 2 8 গুণ 16 হৈ গ'ল 38 হ'ল সো 38 into -235 কৰি দিবা যেটো হয় হেতুৱে আৰু এনসাৰটো মাইনাসত ওলাব যেহেতু মাইনাস আছে এটোত আৰু দুইটা আমি ইনটু কৰি দিম আৰু দুইটা ইনটু কৰিলে কিমান হয় পূৰণ কৰিলে কি হয় দুইটা 235 into 38 মানে 8 5 গুণ 40 4 8 3 গুণ 24 25 26 27 28 2 হৈ গ'ল 2 8 গুণ 16 17 18 3 5 গুণ 15 1 3 3 গুণ 9 9 1 10 1 3 গুণ 6 1 7
0 8 5 13 1 8 1 9 7 1 8 so minus 8930 হল answer হয়নে এটো হৈছে answer minus 8930 ঠিক আছে এই ক্যালকুলেশন খিনি মই মুছি দিছো so ultimate যেটো answer হেতু হৈছে minus 8930 ঠিক আছে question number 3 টো আমি কই দিলো আমি তিনিটা questionৰ সলিউশন আমি ডিসকাস কৰিলো question number 2 ৰ অনুশীলনী 5.3 এটা নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ কেইটা questionৰ সৈতে লগ পাম ঠিক আছে নে so লগ পাম নেক্সট ভিডিওত নতুন এটা questionৰ সৈতে so তোমালোকৰ যদি কিছুমান অনুশীলনী ডাউট হৈ আছে বা কিছুমান অনুশীলনী যদি কৰিবলে টান পাইছা তেতিয়াহলে সেই অনুশীলনীটোৰ নাম কমেন্ট সেকশনত কৈ দিবা যে এই অনুশীলনীটো অলপ মোৰ প্ৰবলেম হৈছে সো ভিডিওটো বনাই দিয়া সো তেতিয়াই মই তোমালোকৰ বাবে সেই ভিডিওটো অতি শীঘ্ৰে বনাই দিম ঠিক আছে নে সো কমেন্ট সেকশনত কলে হল যে কোনটো কোৱেশ্চন ডাউট হৈছে কোনটো অনুশীলনী প্ৰবলেম হৈছে সো নেক্সট ভিডিও লগ পাম বাই বাই